ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন। বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কাৰ বিৰোধিতা অব্যাহত ৰাখিছে। তিনিচুকীয়াত আছুৰ কাৰ বিৰোধিতাৰে জোৰ সমদল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি কা অধিসূচনা জাৰি কৰাৰ পিছৰে পৰা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসমত কা বিৰোধিতা কৰি দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজি সন্ধিয়াৰ ভাগত তিনিচুকীয়াত ৩০টাকৈ সংগঠনৰ আহ্বানত আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়াত ৩০টাকৈ সংগঠনৰ আহ্বানত সৌদ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত জোৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসমত কোনো কাৰণতে কা মানি লোৱা নহ'ব, কা বাতিল কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আজি আমি ৰাজ্যজুৰি যুৱ সংগঠন আমি পৰিৱেশত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়াত যুৱ সংগঠন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এটা কথা স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ তেওঁ ভয় কৰে। হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহক আমি ক'ব বিচাৰোঁ, আপোনালোকে পশ্চিমবংগৰ কেইটামান ভোটৰ লালসাত, লালসাত আপোনালোকে অসমৰ ওপৰত জোৰ জুলুম কৰি এই কাখন বলবৎ কৰিব ওলাইছে। ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আপোনালোকে নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰক। যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰাম, এই সংগ্ৰামখন আমাৰ ৰাজপথতো হ'ব আৰু সমান্তৰালভাৱে আমাৰ ন্যায়ালয়তো হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যদি ভাবিছে ছাত্ৰ সন্থাৰ কৰ্মীসকলক তেওঁ ৰঙা চকু দেখুৱাই যদি তেওঁ দমন কৰিব বিচাৰে, এইটো ভুল ভাবিছে। হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ, আপোনাৰ ৰঙা চকুলৈ সদৌ অসম ছাত্ৰ সন্থাই ভয় কৰা নাই। জিলা ছাত্ৰ সন্থাই আজি কা আন্দোলন কৰি আছে আৰু থাকিব। অসমৰ ৰাইজে কেতিয়াও কা বিচাৰ নাই, কা নামানে। আমি সদৌ অসম ছাত্ৰ সন্থাই কা নামানো, কা আন্দোলন আমাৰ অব্যাহত থাকিব। নাগৰিকত্ব মানি নলওঁ, তেওঁলোকে জোৰ জুলুম কৰি কেৱল সংখ্যাৰ জোৰত কৰিব বিচাৰিছে। অসমীয়া পংগু কৰা যি ষড়যন্ত্ৰ কৰিছে আৰু তেওঁলোকক সহযোগ কৰে হিমন্ত শৰ্মা। তেওঁলোকক কৈছোঁ, তেওঁলোকে অবৈধ বিদেশী বাংলাদেশ চৰকাৰক তেওঁলোকে ভোটলৈ লৈ যাওক, তেওঁলোকে অসমে এজনো বিদেশী আৰু পূজা গ্ৰহণ নকৰে। যিমান বিদেশী পূজা গ্ৰহণ কৰিছে আমি গঢ়িলোঁ, কোনো ধৰ্মৰ বিদেশী সকলে নহ'ব, কোনো জাতি ধৰ্ম বৰ্ণ কথা নাই, এজনো বিদেশী অসমৰ নহ'ব। আমি প্ৰস্তুত। পুলিচ বাহিনী লগাই আমাক দমন কৰিব পাৰিব, তেওঁলোকে আমাক গুলি মাৰি হত্যা কৰিলেও আমি ভয় নকৰোঁ। স্পষ্ট কথা। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ 365।